এই বছর নৱমণ্ডলৰ আগন্তুক বৰ্ষটো হ'ল ২৪ বৰ্ষৰ অন্তৰ্গত পিংগল বৰ্ষ। পিংগল বৰ্ষৰ ফলাফল মতে বিশ্বত যুদ্ধ বিগ্ৰহৰ প্ৰদূষণ বাঢ়িব আৰু ৰাষ্ট্ৰবোৰ ভাগ ভাগ হোৱাৰ এটা নিৰ্দেশনা দিয়ে। ইয়াৰ প্ৰভাৱ আমাৰ ভাৰততো নিশ্চয় পৰিব। এই বছৰ যদি আমি অসমৰ কথা আমি আলোচনা কৰোঁ, আমাৰ অসমৰ কাৰক ৰাশি হ'ল পৰ্বত ৰাশি। পৰ্বত ৰাশিৰ পৰা আমি বৰ্ষাৰম্ভ চক্ৰটো যদি আমি বিবেচনা কৰোঁ, তেন্তে আমি দেখিম যে তৃতীয়ত কিন্তু আছে অসমত নতুন নতুন উদ্যোগ স্থাপন, নিবনুৱা কৰ্মসংস্থাপন, বহিৰাজ্যৰ লগত আমদানি ৰপ্তানিৰ পৰিমাণ বহুগুণে বৃদ্ধি পাব। অষ্টমত শনিমংগল থকাত চৰকাৰে হিতাধিকাৰীৰ নামত বিভিন্ন আঁচনি, ৰাজসাহায্য, বিভিন্ন উন্নয়নমূলক কাম কাজ, ৰাজঘাট, মথাউৰি, বান আদি নিৰ্মাণত ৰাজবলৰ ধনৰ নাটনি ঘটিব আৰু বিভিন্ন উৎসৰ পৰা চৰকাৰে ঋণ ল'বলৈ বাধ্য হ'ব। অষ্টমৰ মংগলৰ অশুভ প্ৰভাৱত উত্তৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমা বিবাদ, ভাতৃঘাতী সংঘৰ্ষৰ বাবে চৰকাৰ দুশ্চিন্তাত পৰিব আৰু আলফা সমস্যা একেদৰে থাকিব। ভাগ্যস্থানত তুংগী শুক্ৰৰ প্ৰভাৱত পুষ্টিৰ সংখ্যাগৰিষ্ঠ চৰকাৰখনে বিভিন্ন উৎসৰ পৰা ৰাজহ বৃদ্ধি কৰি দুখীয়া, নিবনুৱা, মহিলা, অবিবাহিত ছোৱালী, অনুন্নত জাতিৰ হকে কল্যাণৰ হকে আঁচনি ল'ব। ৰাস্তা ঘাট, দলং, মথাউৰি, ফ্লাইঅভাৰ নিৰ্মাণ কৰি ৰাজ্যখনৰ উন্নতিৰ ধাৰা অব্যাহত ৰাখিব। কৰ্মস্থানত ৰবি তুংগী হোৱাত চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ হকে প্ৰচেষ্টা হাতত ল'ব আৰু মন্ত্ৰী সভাৰ সঘনাই হোৱা বৈঠকে বিভিন্ন অঞ্চল, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাৰ ওপৰত চকু ৰাখিব পাৰিব আৰু সমাধানৰ দিশে আগবাঢ়িব। কৰ্মস্থানত বৃহস্পতি থকাত চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ হকে বিভিন্ন আঁচনি, বিভিন্ন উৎসৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ উপৰিও প্ৰজাৰ মংগলৰ হকে কাম কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ গঠনৰ শপত গ্ৰহণ চক্ৰমতে যদি আমি বিবেচনা কৰোঁ, তেন্তে আমি পাওঁ যে লগ্নপতি ৰবি ভাগ্যস্থানত চন্দ্ৰযুক্ত হৈ থকাত চৰকাৰখনে দক্ষতাৰে নিজৰ কাৰ্যকাল পৰিচালনা কৰিব পাৰিব। তুংগী ৰবিৰ প্ৰভাৱত বিৰোধী দলসমূহ নিষ্ক্ৰিয় হৈ পৰিব। চতুৰ্থত তুংগী কেতুৰ প্ৰভাৱত চৰকাৰে সাহিত্য, ক্ৰীড়া আদিত যথেষ্ট সাহায্য আগবঢ়াব। ষষ্ঠত শনি থকাত চৰকাৰখনে শত্ৰুজয়ী হ'ব। লগ্নৰ সপ্তমত গুৰু বৃহস্পতি থকাত চৰকাৰখনে আমদানি ৰপ্তানি ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিক দিশ উন্নত হ'ব। জনসাধাৰণৰ কল্যাণৰ হকে চৰকাৰে নতুন নতুন আঁচনি ঘোষণা কৰিব। জনসাধাৰণৰ পৰা সততে সমৰ্থন পাব। দশমত শুক্ৰ স্বগৃহত থকাত চৰকাৰখন সৰ্বশ্ৰেষ্ঠ আশ্ৰয়দাতা, জনপূজ্য, সৰ্বশী হিচাপে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰাটো সূচাইছে। কৰ্মস্থানত তুংগী ৰাহুৰ প্ৰভাৱত মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বভাৰতীয় দিশত সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু বিভিন্ন ব্যক্তিৰ ন্যায় আৰু সহায়ৰ হাত আগবঢ়াব। একাদশত মংগলৰ অৱস্থান কৰাৰ বাবে সুন্দৰ নেতৃত্ব প্ৰদান লগে লগে ভূমিৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰিব। ইয়াৰ উপৰিও বৰ্তমান আমাৰ মন্ত্ৰীসভা গঠনৰ ৭২ দশা পিছত অন্তৰ্দশা শুক্ৰ চলাৰ কাৰণে অসম চৰকাৰৰ যথেষ্ট ভাল সময় চলি আছে আৰু প্ৰজাৰ মংগলৰ হকে যথেষ্ট কাম হাতত ল'ব পাৰিব আৰু ৰাষ্ট্ৰৰ ফলাফলসমূহ মই আমাৰ প্ৰধান গণনা কৰা দীপক শৰ্মাদেৱক মই আগবঢ়াই দিম।